নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 17 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আৰম্ভ হৈ গৈছে সুপ্ৰিম কোৰ্টৰ শুনানি। কোটি কোটি মুছলমানৰ বাবে আজি আহিব ভাল খবৰ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। ওয়াকফক লৈ কোটি কোটি মুছলমান লৈ আহিব পাৰে ভাল খবৰ, কিয়নো আৰম্ভ হৈ গৈছে সুপ্ৰিম কোৰ্টৰ শুনানি। পুনৰ সুপ্ৰিম কোৰ্টত ওয়াকফ সংশোধনী আইনক লৈ শুনানি। এই মুহূৰ্তত ডাঙৰ খবৰ আৰম্ভ হৈছে ওয়াকফ আইনক লৈ বৃহৎ শুনানি। ওয়াকফত জয়ী হ'ব পাৰে কোটি কোটি মুছলমান। ওয়াকফ সংশোধনী আইনক লৈ কঠোৰ এবাৰ সৰ্বোচ্চ ন্যায়ালয়। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্ন, মুছলমানক হিন্দু ধৰ্মীয় ট্ৰাষ্টৰ অংশ হ'বলৈ অনুমতি দিবলৈ সাজু নেকি? কিদৰে পুৰণি মছজিদৰ কাগজ বিচাৰিব, ইয়াৰ প্ৰশ্ন উত্থাপন হৈছে কেন্দ্ৰীয় চৰকাৰক। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্ন উত্থাপন কৰিছে সুপ্ৰিম কোৰ্টে। পুৰণি মছজিদত কেনেকৈ পঞ্জীয়ন কৰিব চৰকাৰে, এয়া সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰক। শ শ বছৰ পুৰণি মছজিদৰ কাগজ কেনেকৈ বিচাৰিব চৰকাৰে? শতিকা পুৰণি কাগজ নথকা মছজিদসমূহৰ কি হ'ব? মুছলমানৰ পুৰণি সম্পত্তি পৰীক্ষণত সমস্যাত পৰিব কেন্দ্ৰীয় চৰকাৰ। 1400 পৰা 1600 শতিকাত নিৰ্মাণ কৰা অধিকাংশ মছজিদৰে নাই নথি। কেন্দ্ৰীয় চৰকাৰে ওয়াকফৰ ভূমিত নতুনকৈ চলাব জৰীপ। আইন প্ৰণয়নৰ ক্ষেত্ৰত কেইবাটাও ক্ষেত্ৰত স্থিতি স্পষ্ট কৰাৰ পোষকতা। ন্যায়াধীশ সঞ্জীৱ খান্না, সঞ্জয় কুমাৰ, KV বিশ্বনাথৰ সন্মুখত যুক্তি দাঙি ধৰিছে দুই পক্ষই। বিশেষকৈ কপিল চিব্বালৰ যুক্তিত ন্যায়ালয়তো চলিল ওয়াকফৰ যুঁজ। সঞ্জয় খান্না সহ তিনিজনীয়া বিচাৰপীঠে এক প্ৰকাৰৰ উভতি ধৰিছে চৰকাৰী পক্ষক। হিন্দু ট্ৰাষ্ট বা প্ৰতিষ্ঠানত মুছলমানক অন্তৰ্ভুক্ত হ'বলৈ দিবনে, এই প্ৰশ্ন উত্থাপন কৰিছে এবাৰ সৰ্বোচ্চ ন্যায়ালয়ে। আজি পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ওয়াকফ আইন বলবৎৰ পাছতেই একশ্যন মোডত এবাৰ চৰকাৰ। মছজিদত লাউড স্পিকাৰ ব্যৱহাৰ কৰাক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। ওয়াকফ আইন বলবৎৰ পাছতেই লাউড স্পিকাৰক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন। কোনো ধৰ্মীয় স্থানত উচ্চ স্তৰত বজাব নোৱাৰিব এতিয়া লাউড স্পিকাৰ। আৰক্ষীৰ অনুমতি অবিহনে ধৰ্মীয় অনুষ্ঠানত বজাব নোৱাৰিব লাউড স্পিকাৰ। ৰাজহুৱা অনুষ্ঠানত লাউড স্পিকাৰ বজোৱাক লৈও কঠোৰ নীতি নিৰ্দেশনা আৰোপ কৰা হৈছে। দিল্লী বিজেপি চৰকাৰে জাৰি কৰিছে কঠোৰ আইন। চেণ্ট হাউচৰ পৰা লাউড স্পিকাৰ ভাড়া ল'বলৈও অনুমতি লাগিব আৰক্ষীৰ। শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবেও কঠোৰ নিষেধাজ্ঞা দিল্লী আৰক্ষীৰ। ওয়াকফ আইন বলবৎৰ পাছতেই এবাৰ লাউড স্পিকাৰক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন। কোনো ধৰ্মীয় স্থানত উচ্চ স্তৰত বজাব নোৱাৰিব এতিয়া লাউড স্পিকাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে কংগ্ৰেছৰ হৈ মনোনয়ন দিয়া প্ৰাৰ্থীকহে ভয় ভাবুকি দিছে বিজেপিয়ে। মন্তব্য কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলেই মাটিৰ দালাল সজাই গ্ৰেপ্তাৰ কৰিছে পুলিচে। পুলিচক পোহনীয়া ভাতৃৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰে। পুলিচে যেতিয়া প্ৰতিদ্বন্দ্বী হ'ব তেতিয়া আমি কেনেকৈ নিৰ্বাচন খেলিম? অসমৰ ইতিহাসত এনেকুৱা পৰিৱেশ কেতিয়াও দেখা নাই। পুলিচ আৰু গৃহ বিভাগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে APCCৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সন্ধিয়াৱৰ্তী ব্ৰেকিং নিউজ। এবাৰ 1 মে'ৰ পৰা বন্ধ হ'ব দেশৰ সকলো টুল গেট। এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ। টুল গেটৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা আহি পৰিছে। 1 মে'ৰ পৰা বন্ধ হ'ব সকলো টুল গেট। 1 মে'ৰ পৰা বন্ধ হ'ব দেশৰ সকলো টুল গেট, বন্ধ হ'ব ফাষ্ট ট্ৰেক ব্যৱস্থাও। এই মুহূৰ্তৰ এটা বিগ নিউজ ৰাজ্যবাসীৰ কাৰণে জনোৱাৰ চেষ্টা কৰিছো। ফাষ্ট ট্ৰেকৰ পৰিৱৰ্তে GPS প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰিব টুল কৰ। ৰাজ্যবাসীৰ কাৰণে অত্যন্ত এটা জৰুৰী খবৰ। সকলো বাহনত অনবোৰ্ড ইউনিট লগাই কৰা হ'ব এই প্ৰক্ৰিয়া। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এই বৃহৎ ঘোষণা কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীয়ে এই ডাঙৰ ঘোষণা কৰিছে আৰু সকলো বাহনত এতিয়া অনবোৰ্ড ইউনিট লগাই কৰা হ'ব প্ৰক্ৰিয়া। ফাষ্ট ট্ৰেকৰ পৰিৱৰ্তে এতিয়া GPS প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰিব টুল কৰ। আৰু 1 মে'ৰ পৰা বন্ধ হ'ব দেশৰ সকলো টুল গেট। আৰু নতুন নিৰ্দেশনা ইতিমধ্যে আহি পৰিছে।
পৰৱৰ্তী খবৰটো হৈছে এবাৰ বিহু মঞ্চত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে মঞ্চৰ পৰা শিল্পী দিগন্ত ভাৰতীক নমাই দিছে সমিতিৰ বিষয়ববীয়াই ৰঙালী বিহুৰ উৎসাহৰ মাজতে চানমাৰীৰ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত ঘটিছে চৰম দুৰ্ভাগ্যজনক ঘটনা পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতীক মঞ্চৰ পৰা নমাই দিয়া হৈছে শিল্পী দিগন্ত ভাৰতীক মঞ্চৰ পৰা জোৰকৈ নমাই আনিছে পূব গুৱাহাটী বিহু সন্মিলন সমিতিৰ বিষয়ববীয়াই পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়া সীমান্ত ঠাকুৰীয়াই খুৰামত্ত অৱস্থাত অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে বুধবাৰে পূব গুৱাহাটী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী বাসতী ভাৰতী কণ্ঠশিল্পী তথা পত্নী বাসতী ভৰালীৰ অনুষ্ঠান চাবলৈ দৰ্শকৰ আসনত বহি আছিল দিগন্ত ভাৰতী কিন্তু তেতিয়া পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ একাংশ বিষয়ববীয়াই কণ্ঠশিল্পী গৰাকীক জোৰ কৰি মঞ্চত গীত গাবলৈ আমন্ত্ৰণ জনাইছিল বহুবাৰ মঞ্চত গীত পৰিৱেশন নকৰো বুলি কোৱাৰ পাছতো জোৰকৈ মঞ্চলৈ মাতি নিছিল দিগন্ত ভাৰতীক মঞ্চত উঠাৰ পাছতে পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়াই সম্বৰ্ধনাও জনাইছিল শিল্পীগৰাকীক ৰাইজৰ উপস্থিতিত এই কাণ্ড সংঘটিত হৈছে ৰাইজ আৰু উপস্থিত সমিতি বিষয়ববীয়াৰ অনুৰোধত এটি গীতো গুণগুণাইছিল শিল্পীগৰাকীয়ে কিন্তু অনুষ্ঠান চলি থকাৰ মাজতে মঞ্চত আবিৰ্ভাৱ হ'ল সীমান্ত ঠাকুৰীয়াসহ আন দুজন বিষয়ববীয়া যিকেইজনে গীত গাই থকা অৱস্থাতে দিগন্ত ভাৰতীৰ পৰা কাঢ়ি লৈছে মাইক্ৰফোন সমিতিৰ বিষয়ববীয়াৰ মতে ধুতি নিপিন্ধাকৈ মঞ্চত উঠাৰ বাবে টনা আজোৰা কৰি মঞ্চৰ পৰা নমাই লৈ গ'ল শিল্পী দিগন্ত ভাৰতীক জিন্স পিন্ধি মঞ্চত উঠাৰ বাবে টানি আজোৰা কৰি মঞ্চৰ পৰা নমাই দিয়া হৈছে দিগন্ত ভাৰতীক সীমান্ত ঠাকুৰীয়াসহ পূব গুৱাহাটী বিহু সন্মিলনৰ একাংশ বিষয়ববীয়াই কোৰাপান কৰি থকা অভিযোগ উত্থাপন কৰিছে দিগন্ত ভাৰতীৰ পত্নী তথা কণ্ঠশিল্পী বাসতী ভাৰতীয়ে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিবলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলক বাধা প্ৰদান কৰিছে পুলিচে পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমুক চাপি আহিছে সিমানেই ৰাজনৈতিক সংঘাত বৃদ্ধি পাইছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলি থকাৰ সময়তে অসমত ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক উত্তেজনা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আৰক্ষীয়ে প্ৰাৰ্থীক ভয় দেখুৱাই অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে অসম আৰক্ষীক জবাবদিহিতাৰ দাবী জনাই শাসকীয় বিজেপিৰ ৰাজনৈতিক হেঁচাত কাম কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গুৱাহাটীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ নেতৃত্বাধীন দলটোৱে সমদল কৰি আহি থাকোঁতেই বাধা প্ৰদান কৰিছে আৰক্ষীয়ে কংগ্ৰেছৰ নেতৃত্বই ডিজিপিক প্ৰশ্ন কৰিছে যে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক স্বাৰ্থত সেৱা আগবঢ়াইছে নে এই ৰাজ্যৰ জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে সাংবিধানিক কৰ্তব্য পালন কৰিছে যদি আৰক্ষী বিৰোধীৰ এজেণ্ট হয় তেন্তে কেনেকৈ ন্যায্য নিৰ্বাচন হ'ব গণতন্ত্ৰৰ কি হ'ব তেওঁ সমগ্ৰ অসমতে কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি প্ৰদানৰ লগতে হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ন্যায় প্ৰদান নকৰিলে কংগ্ৰেছে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ আৰক্ষী বিৰোধীৰ এজেণ্ট হয় তেন্তে কেনেকৈ ন্যায্য নিৰ্বাচন হ'ব ন্যায় প্ৰদান নকৰিলে কংগ্ৰেছে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ ভাবুকি দিছে ভূপেন বৰাই ভাৰতৰ নিৰ্বাচন আয়োগত আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ কথা ঘোষণা কৰিছে ইফালে বিজেপিয়ে এই অভিযোগ নাকচ কৰাৰ লগতে দলৰ এগৰাকী মুখপাত্ৰই কংগ্ৰেছৰ এই কাৰ্যক সাংগঠনিক দুৰ্বলতাৰ পৰা দৃষ্টি আঁতৰাই অনাৰ লক্ষ্যৰে ৰাজনৈতিক নাটক বুলি অভিহিত কৰিছে উল্লেখযোগ্য যে বেৰহামপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 2 নম্বৰ কটিয়াতুলি জিলা পৰিষদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বৰ্ণালী দেৱীৰ সৈতে স্বামী গোবিন্দনাথক কামৰূপ আৰক্ষীয়ে জিম্মাত লৈছে স্থানীয় আৰক্ষী থানাত জেৰা চলি আছে যদিও তেওঁক আটক কৰাৰ কাৰণ জানিব পৰা হোৱা নাই আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ মুছলমানক জুকাই ললে মোদীৰ অৱস্থা
মুছলমানক জুকাই ললে মোদীৰ অৱস্থা বেয়া হ'ব, শেখ হাছিনাৰ দৰে হ'ব মোদীৰ অৱস্থা। এই মুহূৰ্তত জনাই আছে ডাঙৰ খবৰ, মুছলমানক জুকাই ললে ভাৰত হ'ব বাংলাদেশ। লাখ লাখ ইমাম আৰু মুয়াজ্জিনৰ সন্মুখত ৰাখি মমতা বেনাৰ্জীৰ সকিয়নি। পুনৰবাৰ ৱাকফ আইনক লৈ বিজেপিক সকিয়নি মমতা বেনাৰ্জীৰ। বংগৰ পৰাই বিজেপিক শিক্ষা দিয়াৰ পণ লৈছে মমতা বেনাৰ্জীয়ে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ দিনতেই অন্ধকাৰ হৈ পৰিছে ৰাজ্য। 23খনকৈ জিলাত ধুমুহা বৰষুণৰ বজ্ৰপাতে কাইল ৰূপ ধাৰণ কৰিছে। দিনতে অন্ধকাৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। 23খনকৈ জিলাত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। ধুমুহা বৰষুণ বজ্ৰপাতৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। সাৱধান হওক, সতৰ্ক হওক, আগন্তুক 3 ঘণ্টাত আৰু অধিক ভয়াৱহ হ'ব পাৰে পৰিস্থিতি। বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে। ধুবুৰী, দক্ষিণ খালমৰা, মানকাছাৰ, গোৱালপাৰাৰ লগতে কোকৰাঝাৰ, চিৰাং, বৰপেটা, বজালী, কামৰূপ মেট্ৰ, নলবাৰী, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাওকে ধৰি কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 21 এপ্ৰিললৈকে জাৰি কৰা হৈছে হাই এলাৰ্ট।